আমাক বৰ হাৰাশাস্তি কৰিছে এবাৰ 3200 মিটাৰ দিয়ে এবাৰ 400 দিয়ে কি হৈছে বাৰু জয় অসম আৰক্ষী জিন্দাবাদ জিন্দাবাদ বহুত ঠিকে আছে খালি মানে স্থায়ী কৰিব লাগে আৰু কিবা তো আপোনাৰ মাজুলীৰ কাৰণে ষ্টেট ৱাইজ হ'লে ভাল আছিলে আকৌ বন্ধুসকল আমি আকৌ 200 মিটাৰ ট্ৰেক বনাব লগা হৈছে কিয়া কৰেগা আমাক বৰ হাৰাশাস্তি কৰিছে এবাৰ 3200 মিটাৰ দিয়ে এবাৰ 400 দিয়ে কি হৈছে বাৰু এদিনা মাজুলী জেঙেৰাত 400 মিটাৰ ট্ৰেক হ'ব বুলি ইমানখিনি ৰানিং কষ্ট কৰি আছো এতিয়া আকৌ কি 200 মিটাৰ ট্ৰেক দিছে কি কৰিব খুজিছে বাৰু আৰু ল'ৰাবিলাক ইফালে 200 মিটাৰ ট্ৰেকত আৰম্ভ কৰিলে আমি জুকিলোঁ আৰু ইফালে কুটি মাৰি আছে ভাইলা আপোনাৰ অনুভৱ কোৱা কি হৈছে সুন্দৰ হা অসম পুলিচৰ ইণ্টাৰভিউ কাৰণে সকলোৱে যোজা চলাই আছে ল'ৰা দৌৰি আছে আমাৰ মাজুলী ল'ৰাবিলাকৰ কিবা কিবা হৈছে মানে প্ৰথমতে আমি 3200 মিটাৰ ৰানিং কৰিলোঁ 320 মিটাৰ ট্ৰেকত তাৰপিছত আকৌ নহ'ব বুলি ক'লে 400 বুলি ক'লে এছ পি ছাৰে সেইদিনা জেঙাই ফিল্ডত আমি 400 প্ৰেক্টিছ কৰিলোঁ জেঙাইত হ'ব বুলি আজি ৰাতিপুৱা নিউজ পাইছোঁ যে মাজুলী যোৰহাট একেলগে হ'ব 200 মিটাৰ ট্ৰেক তো চেষ্টাটো কৰিবই লাগিব কৰিব লাগিব চবেই আমি পিছ ভগিলে কেনেকৈ অসম আৰক্ষী হ'ম নহয় জানো হয় সেইটো কাৰণে জয় অসম অসম আৰক্ষী জিন্দাবাদ জিন্দাবাদ আমি বন্ধুসকল আমি লাগি আছোঁ আৰু ইফালে চোখ আমি হেৰা নাই গাইছ আমি বন্ধুসকল আমি এৰা নাই 320 মিটাৰ ট্ৰেকত আমি দৌৰিলোঁ তাৰপাছত 400 মিটাৰ হওঁ বুলি আকৌ 400 মিটাৰ দুমাহমান দৌৰিলোঁ আৰু এতিয়া আকৌ নটিচ পাইছোঁ আমাৰ 100 মিটাৰ ট্ৰেকত হ'ব বুলি চ' গাইজ আমাৰ ল'ৰাবিলাকৰ মনটো ডাউন হৈছে তথাপিও আমি ডাউন হ'ব নিদিওঁ চ' কি হ'ব সাকসেস হ'বলৈ কষ্ট কৰিব লাগিব আমাৰ মাজুলী ল'ৰাবিলাকক যুঁজ দে কি বুলি ক'বা হয় যুঁজ মানে নেভাৰ বেক ডাউন ডিমাণ্ড দি ইম্পচিবল আচ্ছা যিটো ইম্পচিবল সেইটোৱে ডিমাণ্ড কৰিব কৈছে না হৰাজিকা থাকে যুদ্ধত হয় এনেকৈ সকলো লাগি থাকিব লাগিব হয় হয় 300 মিটাৰ ট্ৰেকত ফাৰ্ষ্টত তাৰপিছত 400 তাৰপিছত এতিয়া 200 অনুভৱ ঠিকে আছে খালি মানে স্থায়ী কৰিব লাগে আৰু হয় স্থায়ী আমাৰ মানে স্থায়ী হোৱা নাই চ' অলপ বেয়া হৈছে মানে বেয়া লাগিছে কিবা তো আপোনাৰ অনুভৱ কোৱা 200 মিটাৰ ট্ৰেকৰ কৈ দিয়া কি ক'বা আৰু ফাৰ্ষ্টত আমাক 320 মিটাৰ ট্ৰেকত দৌৰিব দিছিলে স্থায়ী লাগে আমাক হয় নাই মাজুলী ল'ৰাবিলাকক মানে স্থায়ী লাগে ফিল্ড ভাল 200 মিটাৰ হ'লেও খালি 320 হ'লেও খালি পালিব লাগিব হয় নাই কিন্তু মন ডাউন কৰিব নালাগে হয় নাই এইফালে আমাৰ আৰু বেছি দিন নাই কিন্তু ভালকৈ ষ্টাইলটো ফিল্ডটো ঘনা কৰিব লাগে হয় নাই লাচিত দেশৰ মানুহ হয় নাই কিবা এটা ক কি খবৰ আচ্ছা এৰাতিয়ে যথেষ্ট চ' মাজুলী ল'ৰাবিলাকক পূৰা যুঁজ হৈ আছে চ' য'তে নহওক চবেই মাৰিব আৰু 200 মিটাৰ চব পালিব আৰু কিবা এটা অনুভৱ ক কি ক'বা কিবা এটা মানে কিবা এটা মাজুলীৰ কাৰণে ষ্টেট ৱাইজ হ'লে ভাল আচ্ছা চবেই ফালিব মানে চ' গাইজ আপোনালোকেও ভালকৈ ফালি থাকক আৰু আমিও পালি আছোঁ চ' মাজুলী ল'ৰাবিলাকক মানে কৈছোঁ তোমালোকে মন ডাউন নকৰিবা 400 মিটাৰে হওক 200 মিটাৰে হওক চবেই ফালি দিবা বোলে আৰু আপোনালোকে ভিডিঅ'টো চাই কিনে কি এনেকুৱা পালে আপোনালোকে ভিডিঅ'টো জনাই দিবা আৰু বন্ধুসকল আমাৰ লতি গতি কথানো কি ক'বা প্ৰথমতে আমাক 320 মিটাৰ ট্ৰেক তাৰপাছত 400 আৰু এতিয়া 200 মিটাৰ ট্ৰেক কি হ'ব এনেকৈ হ'লে ভাবিছিলোঁ এবাৰ 400 মিটাৰ ট্ৰেকত হ'ব টাইম অলপ কমাব পৰা যাব কিন্তু না বাবা না লাষ্টত গৈ বন্ধুসকল 200 মিটাৰ ট্ৰেকখনতে আমাক জাপি দিলে এষাৰ কথা আছে নহয় বন্ধুসকল ববা কথা নহয় এদি বাটত আছে কণা 320 মিটাৰ 400 মিটাৰ 200 মিটাৰ সেইবোৰ বিষয়ে আপোনালোকৰ আগতনো কিনো বিশ্লেষণ কৰি সকলোৱে গম পায় ক'ত কিমান টাইম লাগে আৰু বন্ধুসকল আপোনালোকৰ কিমান মিটাৰ ট্ৰেকত ইণ্টাৰভিউ হ'ব কমেণ্ট কৰিবা আৰু বন্ধুসকল আমাৰতো 200 মিটাৰ ট্ৰেকতে হ'ব বুলি নটিচ আহিলে বেছি দিন নাই বন্ধুসকল সেয়ে বাছা বেৰাই মেলি 200 মিটাৰ ট্ৰেকখনতে আকৌ ষ্টাৰ্ট কৰিলোঁ আৰু বন্ধুসকল বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ জাষ্ট আপোনালোকক সৰুকৈ আমাৰ পৰিৱেশটো দেখাব চেষ্টা কৰিলোঁ যদি মোৰ চেনেললৈ নতুনকৈ কোনোবা আহিছা যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকে আৰু বন্ধুসকল আপোনালোকক নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ বাই বাই